নমস্কাৰ, মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। আজিৰ ভিডিঅ'টো ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কিমানজন ল'ৰা পাছ কৰিছে, OBC, MOBC, আছাম পুলিচ ABUB ফিজিকেল টেষ্টত কিমানজন ল'ৰা এদিনত মাতিছিলে বা এদিনত কিমানজন কেণ্ডিডেট পাছ কৰিছে সেইটো মই তথ্য দিম। আৰু যিহেতু অসম আৰক্ষী ফিজিকেল টেষ্ট চলি আছে আৰু তোমালোকৰ ফিজিকেল টেষ্ট শেষ হ'বলৈ হৈছে, আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ মেল কেণ্ডিডেট তোমালোকৰ ইণ্টাৰভিউ হৈছিলে 8 দিন, OBC MOBC কেণ্ডিডেট মিলাই 8 দিন হৈছিলে। তাৰে 8 দিনৰ ভিতৰত টোটেল কিমান পাছ কৰিছে বা কিমানজন মাতিছে বা দিনে কিমানজন পাছ কৰিছে তোমালোকক জনাইছোঁ। তোমালোকে ভিডিঅ'টো ভালকৈ মন কৰা। তোমালোকৰ প্ৰথম তাৰিখ আছিলে 29 তাৰিখে কেণ্ডিডেট আছিলে 357, তাৰে পাছ কৰিছে 85 জন, বহুত কম পাছ কৰিছে ল'ৰা। আৰু 30 তাৰিখে কেণ্ডিডেট আছিলে 573, পাছ কৰিছে 316। তাৰ পিছদিনাখন 1 তাৰিখ আছিলে, 1 তাৰিখে কেণ্ডিডেট আছিলে 475, পাছ কৰিছে 184। 2 তাৰিখে আছিলে 531 জন কেণ্ডিডেট, পাছ কৰিছে 303। 3 তাৰিখ নাই, 4 তাৰিখে আছিলে 671, তাৰে পাছ কৰিছে 353। 5 তাৰিখে আছিলে কেণ্ডিডেট 367, পাছ কৰিছে 157। 6 তাৰিখে আছিলে 294 কেণ্ডিডেট, পাছ কৰিছে 112। আৰু শেষৰ দিনা 8 তাৰিখ 790 কেণ্ডিডেট ইণ্টাৰভিউ দিবলৈ মাতিছিলে, তাৰে পাছ কৰিছে 77, অনলি 77। তোমালোকে গম পালা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কাট অফ কিমান যাব, তোমালোকে সেইটো এটা আইডিয়া কৰি ল'বা। তোমালোকৰ লগৰ বা ওচৰে পাঁজৰে কিমানজন কেণ্ডিডেটে কিমান নম্বৰ পাইছে। আৰু মই জনাত কাট অফটো তোমালোকৰ 50 ঘৰতে থাকিব, 51, মানে কোৱালিফাই হোৱা মাৰ্কটোৰ এক্সাম দিবলৈ কোৱালিফাই হোৱা মাৰ্কটোৰ 50 আৰু 51 সিমানতে কাট অফটো বনিব। আৰু ইউআৰসকলৰ কাট অফটো যাবই বেছিকৈ, আৰু সেয়ে তোমালোকক মই আপডেটটো দিবলৈ চেষ্টা কৰিলোঁ। বিশেষকৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰাসকল OBC MOBC PST PET কিমান ল'ৰা পাছ কৰিলে, কিমান নম্বৰ পালে, আৰু টোটেল পাছ কৰিলে তোমালোকৰ 3400 জনৰ ভিতৰত পাছ কৰিছে 1612 জন কেণ্ডিডেট। তোমালোকে গম পালা টোটেল 3400ৰ ভিতৰত পাছ কৰিছে 1612 জন কেণ্ডিডেট পাছ কৰিছে বুলি, প্ৰায় একজেক্ট ক'ব নোৱাৰোঁ, প্ৰায় বুলি কৈছোঁ, সিমানতে তোমালোকৰ আছে পাছ কৰা কেণ্ডিডেট। আৰু 8টা দিন ইণ্টাৰভিউ হৈ গ'ল ফিজিকেল টেষ্ট, 29, 30, 1, 2, 4, 5, 6 আৰু 8 তাৰিখ। আৰু লগতে আজি আপডেটটো আছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, সেয়েহে তোমালোকক দিলোঁ। তোমালোকে ভালকৈ ভিডিঅ'টো চাইছা হয়তো, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰিবা। যদি চেনেলটো প্ৰথম চাইছা পলাশ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। যেতিয়া অসম আৰক্ষী নতুন আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰি যাম।